Hello guys, আজি মই লৈ আছো নতুন ভিডিঅ' এটা আৰু এই ভিডিঅ'ত ঠিক আপোনালোকে চাই ভাল পাব যদিহে আপোনালোকে মনোযোগ দি চাই আৰু আধাতে চাই যদি আপোনালোকে ভিডিঅ' স্কিপ কৰি দিয়ে তেতিয়া হয়তো আপোনালোকে চাই ভাল পাব। ইয়াৰ বাবে আপোনালোকে সকলো কথা জানাৰ বাবে ভিডিঅ' সম্পূৰ্ণ শেষলৈকে চাব। এয়া সৰু সৰু ল'ৰা ছোৱালী হাতত বিলুন লৈ বহিছে। এয়া হৈছে 100 নং বৰগুলিৰ নিম্ন বুনিয়াদী বিদ্যালয়ৰ দৃশ্য। আজি বৰগুলি নিম্ন বিদ্যালয়ে শিশু শিক্ষা সৰ্বাংগীনৰ বাবে শিক্ষা মেলা পাতিছে আৰু এই মেলাত সৰু সৰু ল'ৰা ছোৱালীক বিকাশ সাধনৰ বাবে কিছুমান কৌশল তেওঁলোকে এক হিচাপে পৰীক্ষা কৰা বুলিও ক'ব লাগিব। ইয়াৰ বাবে পৰীক্ষা কৰা বুলি ক'বলৈ যে তেওঁলোকৰ কিছুমান তেওঁলোক খেল দিয়া হৈছে, কিছুমান বস্তু তেওঁলোক মুখামুখি কৰা হৈছে আৰু সকলো দৃশ্য চাব লাগিলে আপোনালোকে ভিডিঅ' শেষলৈকে চাব লাগিব। বৰগুলি নিম্ন বুনিয়াদী বিদ্যালয়ে যে এনেকৈ এটা কৌশল ব্যৱহাৰ কৰিছে আপোনালোক সম্পূৰ্ণ চাওক। প্ৰথমে মই আপোনালোকক আগতীয়া কৈ দিছোঁ, তেওঁলোকে কাউণ্টাৰ বা টেবুল চেয়াৰলৈ বহিছে আৰু এই টেবুল চেয়াৰ তেওঁলোকে 1 নম্বৰ কাউণ্টাৰ, 2 নম্বৰ কাউণ্টাৰ, 3 নম্বৰ কাউণ্টাৰ, 4 নম্বৰ কাউণ্টাৰ, 5 নম্বৰ কাউণ্টাৰ আৰু শেষৰ 7 নম্বৰ কাউণ্টাৰ ৰাখিছে। আৰু এই কাউণ্টাৰবিলাকত 1 নম্বৰ কাউণ্টাৰত কি কাম কৰা হ'ব, 2 নম্বৰ কাউণ্টাৰত কি কাম কৰা হ'ব, 3 নম্বৰ কাউণ্টাৰত কি কাম কৰিব, 4 নম্বৰ কাউণ্টাৰত কি কাম কৰিব, 5 নম্বৰ কাউণ্টাৰত কি কাম কৰিব, 6 নম্বৰ কাউণ্টাৰত কি কাম কৰিব আৰু 7 নম্বৰ অৰ্থাৎ শেষৰ 7 নম্বৰ কাউণ্টাৰত তেওঁলোকে কি শিকাব ল'ৰা ছোৱালী বা ল'ৰা ছোৱালীবোৰক কি মুখামুখি কৰিব। সকলোবোৰ কথা জানিব লাগিলে আপোনালোকে ভিডিঅ' সম্পূৰ্ণ শেষলৈকে যাওক। তথাপি মই আপোনালোকক কৈ দিছোঁ যে 1 নম্বৰ কাউণ্টাৰত ল'ৰা ছোৱালীক পঞ্জীয়ন কৰা হ'ব। 2 নম্বৰ কাউণ্টাৰত শাৰীৰিক বিকাশ অৰ্থাৎ 2 নম্বৰ কাউণ্টাৰত চুলিৰ বা ছাত্ৰ ছাত্ৰীৰ উচ্চতা কিমান, ওজন কিমান, সেই সকলো তথ্য বিতংকৈ জোখ মাপ কৰি লিখা হ'ব। তাৰপিছত আহিব আপোনাৰ 3 নম্বৰ কাউণ্টাৰ। 3 নম্বৰ কাউণ্টাৰ হৈছে ভাষা বিকাশ। আপোনাৰ ভাষাক কেনেকৈ প্ৰকাশ কৰিব, ভাষাক কেনেকৈ বিকাশ কৰিব, এই ভাষা বিকাশৰ বাবে আপোনাৰ কিছুমান পদ্ধতি লৈ আহিছিলে আৰু এই পদ্ধতি বা এই চিষ্টেমটো এনেকুৱা আছিল যে আপোনাৰ হোৱাইট পেপাৰত বা কালাৰ পেপাৰত কিছু ছবি আঁকা থাকিব আৰু এই ছবিত ৰং কৰিব লাগিব। কেনে ধৰণৰ ৰং কৰিব, কেনে ধৰণে কি কৰিব, এয়া হৈছে ভাষা বিকাশ। তাৰপিছত আহিল আপোনাৰ 4 নম্বৰ কাউণ্টাৰ। 4 নম্বৰ কাউণ্টাৰত হ'ব সামাজিক আৱেগিক বিকাশ অৰ্থাৎ সামাজিক যোনটো সমাজত সদ্যহতে চলি থকা যিবিলাক ভাষা, যিবিলাক জ্ঞান, এই জ্ঞানখিনি হৈছে 3 নম্বৰ কাউণ্টাৰ। তাত কিছুমান ফল মূল ৰখা হৈছে, কিছুমান শাক পাচলি ৰখা আছে। এই শাক পাচলিবিলাক বিষয়ে ল'ৰা ছোৱালীক সোধা হ'ব যে এয়া কি শাক, এই সকলো কথাখিনি ল'ৰা ছোৱালীক সোধা হ'ব। এয়া হৈছে সামাজিক আৱেগিক বিকাশ। তাৰপিছত আমি এই শব্দখিনি আমি জানিব লাগিব যে ল'ৰা ছোৱালী চিনি পাব লাগিব গাজৰ কেনেকুৱা,
বান্ধাকবি কেনেকুৱা, আপেল কেনেকুৱা, কল কেনেকুৱা, এইবোৰ কথা জানাৰ বাবে 4 নম্বৰ কাউণ্টাৰত ৰাখা হৈছে 4 নম্বৰ কাউণ্টাৰ। ইয়াৰ পিছত আহিল আপোনাৰ 5 নম্বৰ কাউণ্টাৰ। 5 নম্বৰ কাউণ্টাৰ কিছুমান আপোনাৰ খেল ৰখা হৈছে, যেনেকৈ আম এটা ধুনীয়াকে আঁকা আছে আৰু আম মানে যিটো আৰ্ট পেপাৰত আপোনাৰ ধুনীয়াকৈ ৰং চং দি আম আঁকাইছিলে আৰু এই আম আঁকা পেপাৰখন আৰ্ট পেপাৰখন ধুনীয়াকৈ চাৰিফালা কাটি দিয়া হ'ল, কাটি দি ৰাখিছে আৰু ঠিক তেনেকৈ আনাৰস ৰাখিছে আৰু সূতাৰে কিছুমান ৰাখিছে ৰং মিলাব লাগিব, যে হালধীয়া আৰু নীলা ঠিক তেনেকৈ ৰখা হৈছে, যাক আমি বৌদ্ধিক বিকাশ অৰ্থাৎ আমাৰ আকস্মিক বুদ্ধি ঠিক তেনেকৈ খেলা ৰখা হৈছে 5 নম্বৰ কাউণ্টাৰত। আৰু এই খেলখন বা এই মেলাখন পাতিছে অকল ক শ্ৰেণীৰ বাবে, যে সৰু ল'ৰা ছোৱালীবিলাক আচলতে তেওঁলোকে কিমান ভাৱে উন্নত হৈছে বা তেওঁলোকে শিক্ষাৰ প্ৰতি বা সমাজৰ প্ৰতি কেনেকৈ এটা আগ্ৰহ, সেইবোৰ কথা জনাৰ বাবে শিক্ষা বিভাগে বৌদ্ধিক শিক্ষা সৰ্বাংগীন শিক্ষা মেলা পাতিছে। আৰু এই মেলা পাতিছে বৰগুলি নিম্ন বুনিয়াদী বিদ্যালয়। মই আপোনালোকক দেখুৱাইছো বৰগুলি নিম্ন বুনিয়াদী বিদ্যালয়ৰ দৃশ্য, যাক কোৱা হৈছে শিশু মেলা, সৰ্বাংগীন শিক্ষাৰ বাবে শিশু মেলা। এই কাউণ্টাৰত আছে কাউণ্টাৰ সোধা হৈছে ল'ৰা ছোৱালীক ছবি দেখুৱাই সোধা হৈছে যে এয়া কাৰ ছবি। ঠিক তেনেকৈ আপোনাৰ আহিল 6 নম্বৰ কাউণ্টাৰ। 6 নম্বৰ কাউণ্টাৰত যাক কোৱা হৈছে প্ৰাক সংখ্যা দক্ষতা, আমি যাক হিচাপ নিকাচ কৰা, যাত আমি হিচাপ নিচাপ কৰিলে গম পাই যে 1 2 3, তাক তেনেকুৱা কিছুমান বস্তু ৰখা হৈছে, যেনেকৈ আপোনাৰ মাৰ্বল ৰাখি ল'ৰা ছোৱালীক হিচাপ কৰিব দিছে। আৰু ঠিক তেনেকে বাঁহৰে হাতী, আমি যাক হাতী বোলা হয়, এই হাতী ৰাখি ল'ৰা ছোৱালীক হিচাপ কৰিব হৈছে, যে 1 2 9 1 2 3 4 5 6 7 8 9 10, ঠিক তেনেকৈ যাক আমি প্ৰাক সংখ্যা দক্ষতা, যিটো আমি সচৰাচৰ আমাৰ প্ৰয়োজন যে হিচাপ নিকাচ কৰাব। এয়া হৈছে 6 নম্বৰ কাউণ্টাৰ। তাৰপিছত লাষ্টত আহিল আমাৰ 7 নম্বৰ কাউণ্টাৰ। 7 নম্বৰ কাউণ্টাৰ থাকিব স্কুলৰ প্ৰধান শিক্ষক। আৰু তেওঁ প্ৰধান শিক্ষকে ল'ৰা ছোৱালীৰ সৈতে অভিভাৱকসকলক কিছুমান পঢ়াৰ কৌশল বা নীতি নিৰ্দেশনা কোৱা হয়। আৰু এই নীতি নিৰ্দেশনা ইয়াৰ বাবে কোৱা হয় যে আপোনালোকে ল'ৰা ছোৱালীক শিক্ষাৰ ক্ষেত্ৰত কেনেকৈ আগবঢ়াই নিবা বিচাৰিছে, বা আপোনালোকে ল'ৰা ছোৱালীক শিক্ষাৰ ক্ষেত্ৰত কেনে ধৰণৰ আগবঢ়াই দিব, বা আপোনাৰ ল'ৰা কেনেকুৱা বা আপোনাৰ ছোৱালী কেনেকুৱা, আকস্মিক বুদ্ধি আছে নাই, বা শাৰীৰিক বিকাশ কেনেকুৱা, ভাষাৰ বিকাশ কেনেকুৱা, সকলো কথাখিনি প্ৰধান শিক্ষকে অভিভাৱকক বুজোৱা হয়। আৰু তাৰ লগতে যিখন আপোনাৰ প্ৰচাৰ পত্ৰিকা এখন দিয়া হয়, যে ইয়াৰ পৰা বা এইখন পঢ়ি মাক বাপেক বা অভিভাৱকসকলে জানিব পাৰে। এয়া হৈছে 7 নম্বৰ কাউণ্টাৰ, যাত প্ৰধান শিক্ষকে বহি থাকে। আপোনালোকে চাব এই দৃশ্য। মই আপোনালোকক আগতেও কৈছো যে আপোনালোকে ভিডিঅ'টো আধাতে চাই স্কিপ কৰি দি থৈ দিয়ে, আপোনালোকে হয়তো বুজি নাপাব, তেতিয়া নাজানিব ইয়াত কি কৰিছে, ইয়াত একো হোৱা নাই। কিন্তু আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চাওক, তেওঁলোকে কি কৰিছে, বা বৰগুলি প্ৰাথমিক বিদ্যালয় কি কৰিছে বা কি কৰা নাই, সকলো কথাবোৰ জানিবৰ বাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। Nggak ngapain
Guys, এয়া হৈছে
7 নম্বৰ কাউণ্টাৰ পৰৱৰ্তী পদক্ষেপ আলোচনা 7 নম্বৰ কাউণ্টাৰ পৰৱৰ্তী পদক্ষেপৰ আলোচনা যে প্ৰধান শিক্ষকে অভিভাৱক আৰু ছাত্ৰীৰ নিশ্চয় কিবা এটা বুজাই আছে তেখেতে কি বুজাইছে হয়তো আপোনালোকে নিশ্চয় ধৰিব পাৰিছে তেখেতে শিক্ষাৰ বিষয়ে বুজাইছে যে আপোনাৰ ল'ৰা ছোৱালী বা আপোনাৰ ছোৱালীক আপুনি কি ধৰণৰ শিক্ষাৰ প্ৰতি আগবঢ়াই নিব বিচাৰিছে বা আপোনাৰ ছোৱালীৰ বৌদ্ধিক বিকাশ কেনেকৈ ভাষাৰ বিকাশ কেনেকৈ শাৰীৰিক বিকাশ কেনেকৈ এইবোৰ সকলো কথা হয়তো আপোনালোক বুজাব বিচাৰিছে আৰু এই যে আপোনালোকে কিতাপ লিখিছে প্ৰচাৰ পত্ৰিকা এই পত্ৰিকাত কিছুমান নিয়মবিলাক লিখা আছে কিছুমান সিস্টেম ঠিক এই সিস্টেমবিলাক বুজাইছে যে প্ৰধান শিক্ষক 7 নম্বৰ কাউণ্টাৰত তাত অভিভাৱকৰ চহী এখন ৰাখিছে যে অভিভাৱকসকলৰ আগতে তেওঁৰ ল'ৰা ছোৱালী কিমান শিক্ষাৰ প্ৰতি আগবাঢ়িছে বা তেওঁৰ ল'ৰা ছোৱালী বিকাশ কেনেকৈ দ্ৰুতগতি আগবাঢ়িছে এইবোৰ সকলো কথা প্ৰধান শিক্ষকে অভিভাৱকসকলে আলোচনা কৰিছে Puri, puri, nase.